ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত হাতী মানুহৰ সংঘাত। বিশ্বনাথ জিলাৰ বিমাৰী, কোলাগুৰি, শিয়ালমাৰী, বনগাঁও, জাৰণী, বৰাজুলি আদি অঞ্চলত অব্যাহত আছে হাতী মানুহৰ সংঘাত। কাজিৰঙাৰ হস্ত সংযোজনাৰ আৰু বিহালী বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা প্ৰায় ২০-২৫ জনীয়া বনৰীয়া হাতীৰ জাকে নষ্ট কৰি পেলাইছে বিঘাই বিঘাই ধাননি পথাৰ। খেতিয়কে কপালৰ ঘাম মাটিত পেলাই কৰা খেতি খাই তহিলং কৰিছে বনৰীয়া হাতীৰ জাকে, যাৰ ফলত গয়াই বিনিদ্ৰ ৰজনী কটাইছে। নিশা বিমাৰীৰ কোলাগুৰি, জাৰণীত এজাক বনৰীয়া হাতীৰ জাকে ধাননি পথাৰত অনিষ্ট কৰি থকা অৱস্থাত হাতী খেদিবলৈ গৈ হাতীৰ আক্ৰমণত এজন লোক গুৰুতৰভাৱে আহত হয়। লোকজন জাৰণীৰ ডিমাওৰাং বুলি জানিব পৰা গৈছে। ইতিমধ্যে লোকজনক বিশ্বনাথৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। এই ক্ষেত্ৰত হাতী মানুহৰ সংঘাত ৰোধ কৰিবলৈ বন বিভাগে কোনো ধৰণৰ পদক্ষেপ নোলোৱাৰ অভিযোগ তুলিছে এই অঞ্চলৰ ৰাইজে। নমস্কাৰ ও জহাৰ। মোৰ নাম প্ৰদীপ ওৰাং। মই সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বিহালী আঞ্চলিক কমিটিৰ সভাপতি। আজি আমাৰ কোলাগুৰি, জাৰণী গাঁৱৰ ৪ নম্বৰ ৱাৰ্ডৰ এজন ভীমা নামৰ ব্যক্তিক বনৰীয়া হাতীয়ে মাৰি আঘাতপ্ৰাপ্ত কৰিলে। গতিকে আমি ফৰেষ্ট ডিপাৰ্টমেণ্ট বিভাগক আমি আদিবাসী ছাত্ৰ সন্থাই আহ্বান জনাওঁ যে যিজন মানুহক হাতীয়ে মাৰিলে সেইজনক উন্নত চিকিৎসা কৰিবৰ ব্যৱস্থা ল'ব লাগিব আৰু মানুহজনক আমি ইয়াৰ পৰা আমি পঠাই দিছোঁ হস্পিটালে। 108 মাতি আমি বিশ্বনাথ চাৰিআলি চিভিলত পঠাইছোঁ। তাৰ পৰা তাত নাৰাখি এতিয়া তেজপুৰ TMC মেডিকেল কলেজত এহেঁতে ৰেফাৰ কৰিছে, তালৈকে গৈ আছে। গতিকে আমি ফৰেষ্ট ডিপাৰ্টমেণ্ট বিভাগক তেওঁক উন্নততকৈ উন্নত চিকিৎসা কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। কাৰণ যিজন ব্যক্তিক হাতীয়ে মাৰিলে সেইজন ব্যক্তি একেবাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তি, দিল্লী হাজিৰা কৰি খায়। গতিকে তেওঁৰ হাতত কোনো ধৰণৰ টকা পইচা নাই। সেইকাৰণে আমি ফৰেষ্ট ডিপাৰ্টমেণ্ট বিভাগক আমি আহ্বান জনাওঁ যে উন্নতকৈ উন্নত চিকিৎসা তেওঁ কৰিব লাগিব, নথবা ইহঁতৰ ঘৰৰ পৰিয়ালে একেবাৰে মানে মৃত্যুৰ মুখত পৰি যাব বুলি আমি এটা অনুভৱ কৰিব পাইছোঁ। আৰু এই ঘটনাটো ঘটাৰ মূল কাৰণ হ'ল এই ফৰেষ্ট ডিপাৰ্টমেণ্ট বিভাগৰ যিসকল কৰ্তৃপক্ষ আছে তেওঁলোকৰ অৱহেলা আৰু ব্যৰ্থতা থকাৰ কাৰণেহে এই মানুহজনৰ আজি এই এক্সিডেণ্টটো হ'বলগীয়া হৈছে। কাৰণ আমি 1.5 মাহৰ আগতেই আমি এই হাতীৰ সমস্যাৰ কাৰণে আমি কোলাগুৰি, জাৰণী, বেদেতি, বৰাজুলি, নাচবৰ আৰু শিয়ালমাৰী, নতুন বিহুমাৰী আৰু বিহুমাৰী, জাৰণীৰ ৰাইজৰ লগত বহি আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহক মাতি আমি কৈছিলোঁ যে আজি এই হাতীৰ সমস্যাটো বহুত দীৰ্ঘদিনৰ পৰা আছে। আমি জনাই আহি আছোঁ যে হাতীৰ সমস্যাৰ পৰা আমাৰ ৰাইজে ৰক্ষা পাব লাগে বুলি। কিন্তু আমি মিটিঙৰ জৰিয়তে তেওঁলোকক কোৱাৰ পিছতো কোনো ধৰণৰ তেওঁলোকে ব্যৱস্থা লোৱা নাই। সেইকাৰণে আমি আদিবাসী ছাত্ৰ সন্থাৰ লগতে আমাৰ ৰাজ্যও বহুত দুখ পাইছে। আজি খেতি বাতি আমাৰ নষ্ট হৈছে, লগতে আমাৰ মানুহো মৃত্যুৰ মুখত পৰিবলগীয়া হৈছে। গতিকে এই সংবাদ মাধ্যমৰ যোগেদি আমি আদিবাসী ছাত্ৰ সন্থাই জনাব বিচাৰোঁ যে যিবিলাক আমাৰ ৰাজ্যৰ খেতি বাতি নষ্ট হৈছে, সেই খেতি বাতিৰ অতি সোনকালে ক্ষতিপূৰণ দিবৰ কাৰণে আমি এই সংবাদ মাধ্যমৰ যোগেদি আমাৰ চৰকাৰকো জনাব বিচাৰি আছোঁ, লগতে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট বিভাগকো আমি জনাব বিচাৰিছোঁ। আমি মিটিঙৰ জৰিয়তে কোৱাৰ পিছতো তেওঁলোকে আমাৰ কথা কিয় গুৰুত্ব নিদিয়ে আমি নিজে ক'ব নোৱাৰোঁ। যদি এই মানুহজনৰ চিকিৎসা উন্নতহীন নহয় তেতিয়াহ'লে আমি আদিবাসী ছাত্ৰ সন্থা আৰু ৰাইজে মিলি আমি যি ব্যৱস্থা আমি অনাগত দিনত ল'ব পাৰোঁ সেই ব্যৱস্থা ল'ম, কিন্তু সেই দায় আমি কিন্তু নহয়। গতিকে এই মানুহজনক উন্নত চিকিৎসা হ'ব লাগিব বুলি আমি আদিবাসী ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি দাবী জনাইছোঁ। আৰু লগতে যিবিলাক মানুহৰ আমাৰ কোলাগুৰি, জাৰণী, বেদেতি, বৰাজুলি, নাচবৰ, বিহুমাৰী, নতুন বিহুমাৰী, শিয়ালমাৰী গাঁৱৰ ৰাজ্যৰ যি হাতীয়ে মানুহৰ খেতি বাতি নষ্ট কৰিছে সেই খেতি বাতিৰ ক্ষতিপূৰণ অতি সোনকালে দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। বৰগাঙৰ পৰা প্ৰকাশ কায়স্থ ৰিপৰ্ট, NFR 24।
জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।